নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ আপোনালোকৰ যিখিনি জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা আছে প্ৰতিদিনে আমাৰ মাজত থাকে আৰু তেওঁ যথেষ্টখিনি সহায় কৰে সেইখিনি সমিধানৰ অৰ্থে। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। ৰবি বৃষ ৰাশিত, শুক্ৰ আজি মেঘ ৰাশিত বহি আছে। আজি বৃহস্পতি লগ্ন বুধ মিথুন ৰাশিত বহি আছে। আজি মংগল আৰু কেতু বহি আছে দিনটোত সিংহ ৰাশিত। ৰাহু বহি আছে কুম্ভ ৰাশিত। আজি চন্দ্ৰ তুলা ৰাশিত বহি আছে। শনি মীন ৰাশিত, শুক্ৰ মেঘ ৰাশিত। আজি তিথি শুক্লা দ্বাদশী বৰিয়ান যুগ তুলা ৰাশি বৈশ্য বৰ্ণ। আজি চিত্ৰা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা শুভ, অৱশ্যে পূব দিশত নাই। শুভ কৰ্ম বিবাহ। আজিৰ দিনটোত পুৰৈ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম। চ'ৰ্চ এণ্ড চ'ৰ্চ, এই দুখন কাৰ্ড মতে আজি নানান ধৰণৰ চিন্তা থাকিব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতভেদ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল। প্ৰেমত বিয়া বাৰুৰ যুগ। লাকি কালাৰ ৰেড, আনলাকি কালাৰ ক্ৰীম কালাৰ। এতিয়া বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড এইজ অফ চ'ৰ্চ, এই দুখন কাৰ্ড মতে আজি ঘৰুৱা দিশত সুখ শান্তি বজাই থাকিব। দাম্পত্যত মধ্যম ফল। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। কৰ্মৰ ক্ষেত্ৰত বাধা আছে। প্ৰেমত সাৱধান হওক। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক। ব্লু কালাৰ লাকি, আজি য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, কাপছ এণ্ড পেজ অফ চ'ৰ্চ, আজি বিভিন্ন ধৰণৰ অভিযোগ আদি পোৱাৰ সম্ভাৱনা। খৰচা পাতি বৃদ্ধি পাব। শৰীৰত শুভ ফল অৱশ্যে। শিল্পী কলা কুশলীৰ নতুন সংযোগ, যিসকলে শিল্পী কলা কুশলী তেখেতসকলে কিন্তু আজি নতুন সংযোগ পাব আৰু শুভ ফল লভিব পাৰে। আজি দিনটোত দেৱী মন্দিৰ দৰ্শন কৰক, শুভ ফল আহিব। হোৱাইট কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ, এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। ভৱিষ্যতৰ আঁচনিৰ বাবে গভীৰ ধৰণে চিন্তা কৰক। ব্যৱসায় বাণিজ্যত বাধা আছে। খৰচা পাতি বৃদ্ধি পাব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত পাৰিলে পিতৃ মাতৃৰ সেৱা কৰক, শুভ ফল দিব। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে লিখিছে যে তেওঁৰ বৃহস্পতি অশুভ আৰু কথাষাৰ সঁচা নেকি আপোনাৰ পৰা জানিব বিচাৰিছে আৰু লগতে তেওঁ প্ৰতিকাৰৰ উপায় বিচাৰিছে। হয়, আপোনাৰ কুষ্টিৰ চকখন মতে বৃহস্পতি গ্ৰহ কিন্তু আপোনাৰ অশুভ। আৰু এখন কুষ্টিত নতুবা এখন হাতত বৃহস্পতি সদায় শুভ থাকিব লাগিব। কাৰণ বৃহস্পতি কোৱা হয় গুৰু গ্ৰহ। গুৰু যদি আপোনাৰ ষ্ট্ৰং, তেতিয়া বেলেগ গ্ৰহবিলাক যদি অকণমান উইকো দেখা যায় তথাপি কিন্তু তেনে প্ৰব্লেম নহ'ব। বৃহস্পতিয়ে সদায় ছেভ কৰি লৈ যাব। কথাত কয়, যাৰ ফালে বৃহস্পতি পোন তাৰ চোতালত নবহে কোন। গতিকে আপোনাৰ বৃহস্পতি অশুভ হোৱাৰ বাবে ধনহানি, কৰ্মহানি, লগতে মানসিক অশান্তি, দেহাৰ ফালেদিও প্ৰব্লেম থাকে। সেইবাবে আপুনি এটি পখৰাজ ৰত্ন ইউজ কৰিব পাৰে। য়ালো চাফায়াৰ 4-5 কেটমানৰ পিন্ধিলেও হ'ব। আপুনি সোঁহাতৰ তৰ্জনী ধাৰণ কৰক, সোণত ধাৰণ কৰিব পাৰে। বৃহস্পতিবাৰ দিনটো পালন কৰক। যদি পখৰাজ ল'ব নোৱাৰে আপুনি গল্ডেন টপাজ পিন্ধিব পাৰে, নতুবা ব্ৰহ্মযষ্টিৰ শিপা সোণৰ কবজত ভৰাই পিন্ধিব পাৰে। তেতিয়া নিশ্চয় ভাল ফল লভিব। আৰু তাৰা দেৱীৰ আৰাধনা কৰক। বৃহস্পতি বেয়া থাকিলে বৃহস্পতিবাৰ দিনা দিনৰ ভাগত লঘোণত থাকিব লাগে আৰু দেৱী তাৰাৰ আৰাধনা কৰিব লাগে, নিশ্চয় ফল পাব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড টেম্পাৰেঞ্চ, এই দুখন কাৰ্ড সিংহ ৰাশি লিঅ'। আজি কৰ্মৰ ক্ষেত্ৰত বাধাৰ যুগ দেখা যায়। ব্যৱসায় বাণিজ্যত খেলি মেলি থাকিব। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব। সামাজিক দিশত ব্যস্ততা বৃদ্ধি। প্ৰেমত সন্দেহ থাকি যাব পাৰে। আজি বাসুদেৱৰ মন্দিৰ দৰ্শন কৰক, ফল দিব। গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া হওক কন্যা ৰাশিলৈ। ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে আজি কামাখ্যা মন্দিৰত পূজা পাতল আগবঢ়াওক। নিৰামিষ আহাৰ গ্ৰহণ কৰক। অচিনাকি ব্যক্তিৰ লগত আজি সাৱধান হওক, ক'তো আগ নাবাঢ়িব, সতৰ্ক থাকক। ভ্ৰমণ নকৰাই ভাল। শৰীৰত মধ্যম ফল। ব্যৱসায় বাণিজ্যত সফলতা লভিব। প্ৰেমত শুভ ফল। ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক চ'ৰ্চ এণ্ড কিং অফ চ'ৰ্চ, তুলা ৰাশি লিব্ৰা। আজি সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা থাকিব। আজি বিশেষ কোনো লোকৰ পৰা আনন্দিত হ'ব পাৰে। আলহীৰ আগমন, মনত আনন্দ থাকিব। আজি দান ধ্যান কৰক, ভাল হ'ব। য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক বৃশ্চিক ৰাশিলৈ। স্কৰ্পিঅ, ওৱান্স এণ্ড পেণ্টাকলছ,
এই দুখন কাৰ্ড মতে শুভ সংবাদৰ বাবে আপুনি আজি মনত আনন্দিত হ'ব, উৎসাহ থাকিব। সন্তানৰ হ'ব, পিতৃ মাতৃৰ শৰীৰক লৈ কিছু চিন্তা থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত মতবিৰোধ আছে। আজি পিংক কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি এনেকুৱা এটা বিষয় ক'ম যোনটো আপুনি জানিলে আচৰিত হ'ব। সেয়া হ'ল পাৰদৰ শিৱলিংগ। পাৰদৰ শিৱলিংগক যদি বিশেষ ধৰণে আপুনি পূজা পাতল কৰে, অতি সোনকালে ফল লভিব পাৰে। পাৰদ শিৱলিংগ। ছাত্ৰ ছাত্ৰীসকলে পাৰদ শিৱলিংগৰ পূজা কৰিলে বুদ্ধি তীব্ৰ হয় আৰু জ্ঞান প্ৰাপ্তি হয়। পাৰদৰ শিৱলিংগ আমাৰ চাৰিওফালে পোহৰৰ শক্তি সন্তুলিত কৰি সামঞ্জস্য স্থাপন কৰে আৰু নকাৰাত্মক শক্তি দূৰ কৰে। পাৰদৰ শিৱলিংগ ঘৰত ৰাখি পূজা কৰিলে দেৱী সৰস্বতী প্ৰসন্ন হয়। পাৰদ শিৱলিংগ পাৰা আৰু ৰূপৰ সংমিশ্ৰণত মিহলি কৰি বনোৱা হয়। ইয়াক ঘৰত ৰাখিলে শুভ বুলি ভবা হয় আৰু ইয়াত কোনো পূজা দোষ নালাগে। ঘৰ অথবা দোকানত ৰাখিব পাৰে। পাৰদৰ শিৱলিংগ কেতিয়াও গাখীৰ, দৈ, ঘিউ, মৌ, সেন্দুৰ, চন্দন আদি অৰ্পণ কৰিব নালাগে। নিজে উত্তৰ পূব মুৱাকৈ বহি গংগাজল, চাউল, হালধি, চন্দন ৰাখি শিৱলিংগৰ ওচৰত চাকি জ্বলাব। পাৰদৰ শিৱলিংগৰ ওচৰত চাকি জ্বলালে যশ বৈভৱ প্ৰাপ্তি হয়। পাৰদৰ শিৱলিংগৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ আৱশ্যকতা নাই। ইয়াক দৰ্শন কৰিলেই ব্যক্তিৰ সকলো মনোকামনা পূৰ্ণ হৈ যায়। বিশ্বাস কৰা হয় যে পাৰদৰ শিৱলিংগৰ পূজা কৰিলে তেওঁক মহাকাল আৰু মহাকালীয়ে নিজে সকলো বিপদৰ পৰা ৰক্ষা কৰে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ পাৰদৰ শিৱলিংগৰ বিষয়ে উত্থাপন কৰিলে বা কি নীতি নিয়মৰ মাজেৰে এইবিধ শিৱলিংগক পূজা পাতল কৰা হয়। দাদা, আমি পৰৱৰ্তী এফিলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া ওৱান্স এণ্ড পেণ্টাকুলছ দুখন কাৰ্ড ধনুৰাশিসকলৰ বাবে। আজি কোনো সংবাদে মন ব্যথিত কৰিব, যদিও নিজৰ দৰকাৰী কামত আজি অৱহেলা নকৰাই ভাল। বিদ্যাত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত জটিলতা থাকিব। আজি ঘৰুৱা দিশত কিছু চিন্তা থাকিব। ধনুৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি, তামৰ আঙুঠি একেলগে পিন্ধক। মেৰুণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি পুৰণি বন্ধুৰ লগত সাক্ষাৎ লাভ, ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধৰ যুগ দেখুৱাই আছে। কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, প্ৰেমত মধ্যম ফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি দুখীয়া লোকক দান ধ্যান কৰক। পাৰ্পল কালাৰ ইউজ কৰক। গ্ৰীণ কালাৰ আনলাকি কালাৰ। কুম্ভ ৰাশি, একুৰিয়াছ। শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে পিতৃ মাতৃক লৈ কিছু চিন্তা থাকিব। গোটেই দিনটো আজি চিন্তিত হ'ব। কৰ্মত বাধা দূৰ হ'ব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। ব্যৱসায় বাণিজ্যত সফলতা আহিব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে সোঁহাতৰ তৰ্জনীত এটি ৰূপৰ আঙুঠি পিন্ধক, ভাল ফল দিব। অৰেঞ্জ কালাৰ, চিলভাৰ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। মীন ৰাশি, শ্বৰ্টছ এণ্ড কাপছ। ৰাশি চক্ৰৰ শেষ ৰাশি মীন ৰাশি। আজি কৰ্মস্থানত কিবা খেলি মেলি যেন দেখা যায়। বিদ্যাত মধ্যম ফল, দাম্পত্যত সুখ শান্তি বজাই থাকিব, প্ৰেমত শুভ। আজিৰ দিনটোত পাৰিলে পানীত মচুৰ দালি উটুৱাই দিয়ক। বৈ থকা পানীত অকণমান মচুৰ দালি উটুৱাই দিয়ক, শুভ ফল দিব। গল্ডেন কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰৈয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰৈয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।